পেৰিফাৰেল এক্সপ্ৰেছৱেৰ পৰা আমি গাজিয়াবাদ হৈ পেলাই আমি নয়ডালৈকে গুচি আহিলোঁ। নয়ডাৰ পৰা আমি নয়ডা এক্সপ্ৰেছৱেটো লৈ ল'ম এতিয়া, আৰু গধূলি হৈ আহিল। চ' আমি গাজিয়াবাদ তো হৈ পেলাই আমি নয়ডা আহি গ'লোঁ। নয়ডাত কাম কেইটামান আছে, বেছি কাম নহয়, 2-3 মিনিটৰ কাম হয়। কাগজ এখন ল'ব লাগে, লৈ পেলাই আমি ডাইৰেক্ট য়মুনা এক্সপ্ৰেছৱে হৈ পেলাই আমি আগ্ৰা গুচি যাম, আৰু আগ্ৰাটো আপোনাৰ লক্ষ্ণৌ এক্সপ্ৰেছৱে যাম। চাওঁ আজি কিমানলৈকে যোৱা হয়, যিহেতু আপোনাৰ এতিয়া 8টা বাজিলে, আৰু আমি ধৰক 12টা-1মান বজালৈকে চলাম চাগে গাড়ী। তাৰপিছততো আমি ৰেষ্ট ল'ম, চাওঁ কিমান দূৰ যাব পাৰোঁ। আৰু ৰাতি নয়ডা চিটিখন খুব ধুনীয়া হৈ আহিছে, চাৰিওফালে গোটেই লাইট হৈছে, গাড়ীৰ পোহৰবিলাক ভাল লাগে গধূলি নয়ডাত থাকি। আৰু এইখিনিতে মই ক'ব খোজোঁ, আপোনালোকে নয়ডাত যদি থকা কোনোবাই, দিল্লীৰ এতিয়া কিবা নিউজ বাজি আছে, 15 বছৰ পেট্ৰল গাড়ী আৰু 10 বছৰ পেট্ৰল গাড়ী, 10 বছৰ ডিজেল গাড়ী আৰু 15 বছৰ পেট্ৰল গাড়ী কিবা স্ক্ৰেপ হ'ব, তাতে গাড়ীবিলাক চলাবলৈ দিয়া নহ'ব NCRৰ ভিতৰত। চ' আপোনালোকে যদি কোনোবাই চেল কৰিব খোজে, যদি আমাৰ ভিডিঅ'টো কোনোবাই চাই, আমাক চিনি পায়, তেতিয়া আপোনালোকে ক'ব পাৰে গাড়ীবিলাক চেল কৰিলে, আৰু আমি ভাল প্ৰাইচ আপোনালোকক অফাৰ কৰি দিম।